এক দুৰ্দশাৰ ছবি দেখুৱাবলৈ মই উপস্থিত হৈছোঁ এই ৰঙামাটি বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিজু বজাৰত। আৰু ডিজু বজাৰত এগৰাকী বৃদ্ধাই এনেদৰে জৰাজীৰ্ণ ঘৰত থাকি তেওঁ যি জীৱন তেওঁ নিৰ্বাহ কৰি আছে। চন্দ্ৰাৱতী দেৱীয়ে যি দুৰ্দশাৰ কথা আজি আমি তেওঁৰ মুখৰ পৰা জানিম। এটা কথা আমি উল্লেখ কৰিব লাগিব যে চন্দ্ৰাৱতী দেৱীয়ে যি অন্ত্যোদয় আঁচনিৰ যোগেদি যি 35 কেজি চাউল লাভ কৰি আছিলে, সেই চাউল কিন্তু বৰ্তমানে কিন্তু কাটি দিছে এগৰাকী এজেণ্টগৰাকীৰ নাম হৈছে আমি দেখাবৰ চেষ্টা কৰিম যে আব্দুল খালেক নামৰ যিগৰাকী এজেণ্টগৰাকীয়ে তেওঁৰ যি 35 কেজি চাউল কাটি এগৰাকী নাজিমা বেগম নামৰ এগৰাকী মহিলাক তেওঁৰ নাম কাটি দিয়ে। তেওঁৰ নাজিমা বেগমৰ নামৰ এগৰাকী মহিলাক তেওঁৰ চাউলখিনি প্ৰদান কৰি আছে। আমি সমগ্ৰ কথা জানিম। তাৰ আগতে আমি কিছু ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ আমি চেষ্টা কৰিম যে কিদৰে তেওঁ এটা জুপুৰি বুলি ক'লেও বেয়া হ'ব, যে এটা ফুটপাথৰ নিচিনা এটা জেগাত তেওঁ জীৱন নিৰ্বাহ কৰি আছে। কেমেৰাৰ সহযোগে সমগ্ৰ পৰিৱেশ দেখুৱাব যে তেওঁৰ ভিতৰৰ যি চৌকা যি আছে, ইয়াতে ভাত বনায় আৰু ইয়াতে শুৱে, ইয়াতে খায়। এয়া হৈছে চন্দ্ৰাৱতী দেৱীৰ জীৱন সংগ্ৰামৰ কাহিনী। যিহেতু চন্দ্ৰাৱতী দেৱী আছে, তেওঁৰ পৰা জানিব চেষ্টা কৰিম যে আপোনাৰ অৱস্থা অতিকৈ বেয়া, কিন্তু এইটো অৱস্থাটো আপোনাৰ যি চাউল পাই আছিলে, সেই চাউলটো আপোনাৰ যিগৰাকী চাউলৰ এজেণ্টগৰাকী আপোনাৰ চাউল কাটি পেলাই অন্য এজনক ব্যক্তি দিছে। কেনেদৰে হ'ল এইটো কথাটো? এইটো হৈ গ'ল 2 বছৰ হৈ গ'ল। চাউল নিদিয়ে, কাৰ্ড বিক্ৰী কৰি দিলে रमजान अली माइकी लगत। मोर पैसा 800 रुपया लिया है, जो काट देगा 820 रुपया खा दिया, नहीं दिया वो हम लोग कर्जा पड़ा। क्या करे, मैं दुखिया मानू, मोर कोनो नाई, ना लड़का है ना बूढ़ा है, कोई नहीं है। কি হল লৰা ছোৱালী মানে কি হল? सब मरिले। কিমান বছৰ আগত মৰিলে? আজি একটা হৈ গ'ল 20 সাল, একটা হৈ গ'ল 2 বছর। 20 সাল কোন ঢুকা কোন হল? এটা লোরাটো, দুনো লোরা ঢুকালে। দুটা লৰা আপন ঢুকালে? বুঢ়াটো ঢুকালে, কোনো নাই। এটা আপোনাৰ কোনো নাই? কোনো নাই। দুটা ছোৱালী আছে, আপোনাৰ ঘৰ। এতিয়া আপুনি কেনেকৈ খাই আছে? কেতিয়াবা চলা দিয়ে, কেতিয়াবা কোনো দিয়ে। মোক এনেকা চলো, মই কি কৰিম, এনেকা চলো মই সব। এইটো কেতিয়াবা দিয়ে, ফজলে দিয়ে, কেতিয়াবা চাউল দিয়ে, কেতিয়াবা ডাল দিয়ে, কেতিয়াবা তেল দিয়ে, চাচি খাও। কোনো নাই। এটা চাউল কাটি পারা क्या करोगे, काट बिक्री कर दिया 5000 रुपया में। काट बिक्री कर ले तो रमजान अली माइकी लगत की नाम आसे नहीं जे नाजिमा बेगम। हाँ, नाजिमा बेगम को लगत काट बिक्री करिले। कोने बिक्री करले एतो? एतो खलीरो लोराটো बिक्री करिले। আর এতি খাদিম লোরাটো। হ্যাঁ, খাদিমে লোরা আই দুজন মিলি বিক্রি করিছে। আব্দুল খালেকে বিক্রি করলে? হ্যাঁ, यहीं बिक्री करिले। दोसर कोने बिक्री करिबे? इमान मानु के नाम कटा নাই, इमान मिया मानु আছে नाम कटा নাই। मोर केने का नाम कटिब? दुखिया मानु नाम केने कटिब? कक्सन अपनी तो कब লাগে। সরকারি কি কি সুবিধা? সরকারি ঘর পোৱা নাই? কিছু পোৱা নাই, कुछ भी পোৱা নাই। অৰুণোদয় পাই আছিলে না? খালি এই সব পাই আছিলে, এই মহিনা পোৱা নাই। মানে রেশন কার্ড নথকা হেটো পোৱা নাই? এইটো পোৱা নাই, এইটো কাটি দিলে। এটা অৰুণোদয় বন্ধ? हाँ, এতিয়া বন্ধ। এতিয়া এই মাহ পোৱা নাই, কৈছে যে এইটো মাহ ঢুকিব নেকি। মই একো নাই, কি কয়। এইটো এনেকা গাছদাৰী কৰিছে মোৰ লগত। কি কৰিছে, মই তো বাগানে ধীৰ্য ল'ৰা আছে, মই कौन की करबी, एक तो रूम उखाड़े नहीं सकेगा, ऐसे बोला है। हमको क्या करेगा? हमको ठीक है, जो करेगा तो सरकारें करेगा, मैं तो ना करूँगा। मोर लोग तो मानू ना है कि नहीं करे, मोर लोग कोनो ना है। एक तो ऐसे आसे केतियाबार आए, मोर लोग हाय करी बोले, पैसा से सब कुछ से हाय करी, की करिबे। मोर खाली चाउर। আপুনি এই চাউলৰ যে কাটিছিলে কাবাক কমপ্লেইন দিছিল নেকি? দিছিলো। কাক দিছিলে? এটো বৰদুলিত দিলো। বৰদুলি একটা এথি লিখে দিছে, দরখাস্ত লিখে দিছে, জমা দিছে ডিসি অফিস। তাৰপিছত কিমান দিন দিয়া? আজি হৈ গ'ল 3-4 মাহ হৈ। একো খা খবৰ নাই? না। কি ক'লে আপোনাৰ লখিমপুৰত? কি ক'লে? ক'লে কি আপুনি আহিব, যোৱা নাই। মই খবৰ কৰিলে আহিব, ফোন নম্বৰ সমাৰ সব লিছে। আপোনাক ফোন কৰা নাই? নাই কৰা। আপোনাৰ এতিয়া বয়স কিমান হৈছে? 70 হ'ব। 70 হ'ব। हाँ, 70 হ'ব এনেকা।
কোনো নাইতো কি কৰিম। হয় 70 বছৰীয়া এগৰাকী আইতাৰ অৱস্থা দেখুৱাইছোঁ। তেওঁ এটা হাতে কাম কৰিব নোৱাৰে, তেওঁ খুজি মাগি যেনে খাই আছে, কিন্তু যিটো চাউল পাই আছিলে 35 কেজি চাউল, সেই 35 কেজি চাউল যি আব্দুল খালেক নামৰ যিগৰাকী দুৰ্যোগ সমবায় সমিতিৰ যিগৰাকী এজেণ্টে তেওঁৰ যি কাৰ্ড বিক্ৰী কৰি দিছে, যি বিলগড়ৰ ৰমজান আলীৰ পত্নী নাজমা বেগমৰ যি তেওঁৰ নামত তেওঁ যি নাম উঠাই দিছে, আৰু এগৰাকী যি চন্দ্ৰাৱতী দেৱীৰ কিন্তু চাউলৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আজিৰ যুগতো এনেদৰে এটা জৰাজীৰ্ণ ঘৰত, টিঙৰ বেৰ দিয়া ঘৰত কিমান যে গৰম হ'ব সেইটো হয়তো নিউজ লাইভৰ দৰ্শকক দেখিলে অনুভৱ কৰিব যে কিদৰে তেওঁ জীৱন যাপন কৰি আছে। আজিৰ যুগতো যে এনেকুৱা এটা মানৱতাবিহীন যিগৰাকী এজেণ্টে এগৰাকী বিকলাংগ আইতাৰ যি চাউল কাটি অন্য এটা নামত দিয়াটো এক কিমান অপৰাধ হ'ব পাৰে সেইটো আপোনালোকে হয়তো ছবি দেখিলেই আপোনালোকে গম পাব যে চাউলৰ কাঠ থকা অৱস্থাতো কিন্তু তেওঁলোক কিন্তু চাউল পাবলৈ সক্ষম হোৱা নাই। আজি প্ৰায় এবছৰ হ'বলৈ হ'ল যি চাউল পাই আছিলে সেই চাউলটো কাটিও কিন্তু বেলেগক দি দিছে। অসমৰ মুখ্যমন্ত্ৰী তেওঁ আহ্বান জনাইছে যে তেওঁৰ চাউলৰ ব্যৱস্থা কৰি দিব লাগে। অৰুণোদয় পাই আছিলে, যেতিয়ালৈকে চাউল কাটি দিলে, এতিয়া যিহেতু এতিয়া অৰুণোদয় ক্ষেত্ৰত যি ৰেনুৰ ছিষ্টেম চলি আছে সেই ৰেনুৰ কৰিব পৰা নাই, যাৰ ৰেচন কাৰ্ড নথকাৰ কাৰণে এতিয়া অৰুণোদয়ৰ পৰা তেওঁ বঞ্চিত হ'বলগীয়া হৈছে। আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বা লখিমপুৰ যি জিলা উপায়ুক্তগৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰি এজেণ্টক আব্দুল খালেকক এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাৰণে তেওঁ আহ্বান জনাইছে।